নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ মালিগাঁৱৰ NF ৰেলৱে খেলপথাৰত আৰু ইতিমধ্যে সকলোৱে গম পাইছে 10ম সংখ্যক সীতাৰাম চাউচৰীয়া 19 অনুৰ্ধ ক্ৰিকেট মিট ইতিমধ্যে ইয়াত চলি আছে আৰু আজি অৱতীৰ্ণ হৈছিলে তিৰংগ ক্ৰিকেট ক্লাব আৰু লগতে অৱতীৰ্ণ হৈছিলে অপজিট টীম হিচাপে আছিলে GTC টীম আৰু তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত 105 ৰানৰ ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হৈছে তিৰংগ ক্লাব। মই দুই দলৰ কেপ্টেইন লগতে প্লেয়াৰ অফ দ্য মেচ সন্মানপ্ৰাপ্ত খেলুৱৈ আছে মোৰ লগত, মই তেখেতসকলৰ মন্তব্য ল'ব চেষ্টা কৰিম। প্ৰথমতে আহিব বিচাৰিছোঁ মই তিৰংগ ক্লাবৰ অধিনায়কৰ ওচৰলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু প্ৰথমখন খেলৰ পাছত দ্বিতীয়খন খেল আছিলে, কেনেকুৱা থাকিলে আজি জয়ী হ'ল তোমালোক? ভাল লাগিছে, তাৰপিছত আমাৰ ভাল বেটিং কৰিছে, অলপ মানে মাজতে উইকেট পৰিছিলে লেখি, তাৰপাছত এই ভাল বেটিং কৰিলে, তাৰপাছত চিন্তু দাস, তাৰপাছত আপোনাৰ সৌৰভ দা এই স্পিনাৰে ভাল বলিং কৰিলে, ভাল মানে এফৰ্ট আৰু ভাল ফিল্ডিং। 80+ ৰান কৰিছে তেখেতে। 80+ ৰান কৰিছে, ভাল ইনিংছ এটা খেলিছে। আৰু এটা ক'ব লাগিব যে 50 অভাৰ মেচ আছিল আৰু তোমালোকে কিন্তু 50 অভাৰে খেলিছে আজি, এইটো এটা প্লাছ পইণ্ট আছিলে তোমালোকৰ কাৰণে। আমি ভাবিছোঁ কি মানে 50 অভাৰ্ছ গোটেই খেলিম আৰু 50 অভাৰ্ছ কৰি দেখালা তোমালোকে? কৰি দেখালোঁ। আৰু বলিঙত কোনে ভাল কৰিছে তোমালোকৰ আজি? বলিঙত আমাৰ ভাল কৰিলে সৌৰভ যাদৱ, বলিঙত ভাল কৰিলে, 5টা উইকেট লাভ কৰিছে আৰু ৰাকিবুল ইছলাম 3টা উইকেট পাইছে। আৰু কিন্তু আজি যদি চাওঁ ফিল্ডিঙৰ ক্ষেত্ৰত চাবলৈ যোৱা প্ৰায় 4টামান কেটছ কিন্তু আজি মিছ কৰা গৈছে খেলুৱৈসকলে। আমাৰ কেটছ মিছ কৰা গৈছে 4টা কেটছ, মানে আৰু আগতে অল আউট হয়, 4টা কেটছ মিছ কৰা গ'ল, মানে সেইকাৰণে 150 ৰান হৈ গ'ল টাৰ্গেট হৈ। আৰু এইখন খেল বোধহয় তোমালোকে আগতেও খেলিছা এইখন টুৰ্ণামেণ্ট, গতিকে এই বছৰ কিদৰে তোমালোকে প্ৰিপেৰেশ্যন কৰিছিলা এইখন টুৰ্ণামেণ্টৰ কাৰণে? যোৱা বছৰ মানে আমি 2খন হাৰি গ'লোঁ, এইবছৰ মানে ভাবিছোঁ কি যে নিজৰ বেষ্ট দিম, ভাল ক্ৰিকেট খেলিম, সেনেকৈ ভাবিছোঁ। জিকিছিলা তোমালোকে? জিকিছোঁ। নুনমাটি। আজিও জিকিলা তোমালোক? আজিও জিকিলোঁ। পৰৱৰ্তী ৰাউণ্ডলৈ যাবা তোমালোক? পৰৱৰ্তী ৰাউণ্ডলৈ ছেমি ফাইনেল আছে আমাৰ। নেক্সট কিদৰে তোমালোকে প্ৰিপেৰেশ্যন কৰিবা নেক্সট মেচৰ কাৰণে? মেচৰ কাৰণে আজি যেনেকুৱা ক্ৰিকেট খেলিছোঁ সেই নৰ্মেল গেম ক্ৰিকেট সেনেকৈ খেলি যাম। তোমালোকে যিহেতু বৰপেটাৰ টীম হয়, বৰপেটাৰ পৰা তোমালোকে গুৱাহাটীত খেলিব আহিছা, গতিকে বৰপেটাত কিদৰে তোমালোকে প্ৰেক্টিছ কৰা গোটেই দলটোৱে অলপ যদি কোৱা তুমি? বৰপেটাত মানে বৰপেটাত প্ৰেক্টিছ কৰোঁ, চব ভালদৰে প্ৰেক্টিছ কৰোঁ, যাৰ যিটো ৰোল সেইটো হিচাপত প্ৰেক্টিছ কৰা যায়। আৰু এনেকুৱা ফিল্ড আছে কৰিবৰ কাৰণে বা ঠাই আছে বা 50 অভাৰ টুৰ্ণামেণ্ট হয় তাতে? 50 অভাৰ মেটচ হৈ থাকে, পাৰ ছানডে ছেটাৰডে মেটচ হৈ থাকে আৰু ভাল গ্ৰাউণ্ডো আছে। 50 অভাৰ টুৰ্ণামেণ্ট হয়? হয় মেটচ হয়, 50-40 মেটচ হৈ থাকে। আৰু বাদৰ কথা কি ক'বা, যিহেতু 50 অভাৰ টুৰ্ণামেণ্ট পাতিছে, কি ক'বা? ভাল লাগিছে, ভাল মানে এটা অপৰচুনিটি আছে যে বেটছমেনে ৰান মাৰক, ভাল এটা স্ক'প পাব। আৰু 50 অভাৰ টুৰ্ণামেণ্টত তুমি কেপ্টেইনশ্বিপ কৰিছা নে? প্ৰথম তোমাৰ? আজি প্ৰথম কেপ্টেইনশ্বিপ মোৰ। মানে তুমি দলৰ হৈ প্ৰথম কৰিছা নেকি কেপ্টেইনশ্বিপ? কৰিছোঁ আজি। কিবা প্ৰেছাৰ ল'ব লগা হ'ল নেকি আজি? নাই, প্ৰেছাৰ সিমান এটা ফিল হোৱা নাই। সেইখিনিয়ে। টাৰ্গেট কি আছিলে, কি গেম প্লেন কি আছিলে তোমাৰ? মোৰ গেম প্লেন আপোনাৰ আমি টছত হাৰিলোঁ, আমাৰ বেটিং কৰাৰ সিদ্ধান্ত আছিলে কিন্তু বেটিঙেই পালোঁ। ভাবি গৈছে নৰ্মেল ক্ৰিকেট হিচাপে খেলি যাম, ভালেই খেলিছে গোটেইকেইটাই, ষ্টাৰ্টিং আচ্ছা দিছে। নিশ্চয়কৈ পৰৱৰ্তী মেচৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ তোমাক। থেংক ইউ। এই মুহূৰ্তত আহিব বিচাৰিছোঁ মই তিৰংগ ক্লাবৰ পক্ষগৰাকীৰ ওচৰলৈ, আপোনাকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বেক টু বেক 2খনত আপোনালোকে জয়লাভ কৰিছে, আজিখনত জয়লাভ কৰিছে বৃহৎ ৰানৰ ব্যৱধানত, কি ক'ব? আৰু আমাৰ আগৰ মেচত আমাৰতো মেইন কোচ থাকে আমাৰ মনোজ কুমাৰ বায়ন, আজি মই হঠাৎ আহিব লগা হ'ল। তেখেত আমাৰ ছিনিয়ৰ ডিষ্ট্ৰিক্টৰ আমাৰ ট্ৰায়েল কেম্প চলি আছে, তাত তেওঁ থাকিব লগা হ'ল। তাৰ পৰিৱৰ্তে মই আহিলোঁ। আজি ক্ৰিকেটখন ভাল খেলিলে, এটা সময়ত অলপমান বেটিঙত অলপ দুৰ্বল প্ৰদৰ্শন কৰিছে, তাৰপিছত চিন্তু দাসে ভাল খেল এখন খেলি ভাল এটা পাৰ্টনাৰশ্বিপ 84ৰ পাৰ্টনাৰশ্বিপ দি দিলে, তাৰ কাৰণে আমাৰ 262 ৰানলৈকে আমাৰ ভাল এটা স্ক'ৰ, বিশাল স্ক'ৰ এটা হৈ গ'ল আমাৰ। গতিকে তাৰপিছত আমাৰ যিটো মানে বলিং সৌৰভ যাদৱ ভাল বল কৰিলে, ফাৰ্ষ্ট অপেনিঙতে ভাল উইকেট লৈ আমাৰ খেলখনত অলপ প্ৰেছাৰটো কমাই দিলে, ভাল খেলিলে। আৰু 8টা উইকেট যোৱাৰ পাছতো কিন্তু GTCয়ে কিন্তু ভাল প্ৰদৰ্শন কৰি আছিলে, গতিকে আপোনালোকে কিন্তু কেটছো মিছ কৰিছে 4টা। 3টা কট একদম ইজি কট মিছ কৰি দিলে,
তাৰ কাৰণে অলপমান খেলখন আৰু বেছি লম্বা হৈ গ'ল কিন্তু ইহঁতৰ মানে ভাল দেৱৰাজ বহুত ভাল খেলিলে এই দুইজনৰ ভাল পাৰ্টনাৰশ্বিপ বহুখিনি ৰান হৈ গ'ল শেষত ৰিজাল্টটো আমাৰ ওলালে ভাল বল কৰিলে পিছত আৰু এইখন টুৰ্ণামেণ্ট আগতেও খেলিছে গতিকে এই ছিজনক লৈ কি আশা আছে আপোনাৰ আমি নেক্সট মানে ছেমিফাইনেল খেলিমেই তেনেকুৱা এটা হৈ আছে ফাইনেল খেলাৰ কাৰণে আমি যিমানখিনি পাৰোঁ আমি চেষ্টা কৰি আছোঁ চাওঁ আৰু কি হয় বাকী আমাৰ প্লেয়াৰবিলাক চব ছিনিয়ৰ ডিষ্ট্ৰিক্টত বন্দী হৈ গ'ল এতিয়া অলপ নতুন প্লেয়াৰ লৈ আমি আগবাঢ়িব লাগিব তেনেকুৱা হৈছে আৰু কোচিং ব্যৱস্থাটো কেনেকুৱা ভালেই বৰপেটা ভাল মনোজ কুমাৰ বায়ানৰ তত্বাৱধানত ভালেই চলি আছে পৰৱৰ্তী মেচৰ বাবে আপোনাক শুভেচ্ছা জ্ঞাপন থেংক ইউ এই মুহূৰ্তত মই যাব বিচাৰিছোঁ প্লেয়াৰ অফ দ্য মেচ সন্মানপ্ৰাপ্ত খেলুৱৈগৰাকীৰ ওচৰলৈ চিন্তু দাসৰ ওচৰলৈ তোমাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তুমি 80+ ৰান কৰিছা কি ক'বা ভাল লাগিছে বেটিং কৰি ভাল আহি আছিল অলপমান মাজতে কলেপছ হৈছিল সেইটোৱে আছিল আৰু প্লেনটো যে লাষ্টলৈকে যিমান ডিপ লৈ যাব পাৰোঁ গেমটো সিমান ট্ৰাই কৰি আছোঁ বেছি বেটছমেন আছিল 2-3জনৰ লগতে ভাল পাৰ্টনাৰশ্বিপ হৈছে সেইটোৱে আৰু দুখ থাকি গ'ল নেকি যিহেতু অলপ ৰানৰ কাৰণে চেঞ্চুৰী নহ'লে চেঞ্চুৰী কৰা নিশ্চয় সপোন আছিলে নাই দুখ বুলি নহয় এতিয়া চিটুৱেশ্যন হিচাপে এইটো ইমান মানে অলপ ৰখি খেলিব লগা আছিলে সেইটো কাৰণে অলপ সেই হ'ল মেচটো জিতিলোঁ নেক্সট মেচ চাওঁ কি হয় এতিয়া হয় বলিঙৰ ক্ষেত্ৰত কি ক'বা তোমালোক টিমটো কেনেকুৱা কৰিছে বলিং ভালে আছিলে বাছ অলপ ফিল্ডত অলপ ফিল্ডিং মিছ হৈছে সেইটো নেক্সট মেচ আমি ইম্প্ৰুভ কৰিব ট্ৰাই কৰিম সেইটোৱে আৰু মেচখন কিন্তু তোমালোকে ইচ্ছা কৰা হ'লে অলপ আগতে ৰখাই দিব পাৰিলা হয় অলপ অভাৰ কনফিডেঞ্চ হৈ গৈছিলে নেকি খেলুৱৈসকল অভাৰ কনফিডেঞ্চ মানে অলপমান লুজ হৈছে চাগে ক'ৰবাত নহয় ক'ৰবাত কাৰণ এইটো আমি ফিল্ডত দেখা পাইছোঁ মানে কেটছ মিছ হৈছে অলপ ফিল্ডিঙো মিছ হৈছে সেইটোৱে আৰু নেক্সট মেচ যাতে এনেকুৱা নহয় সেইটো ট্ৰাই কৰিম আমি চবে যিহেতু প্লেয়াৰ অফ দ্য মেচ সন্মান তুমি লাভ কৰিলা কেনেকুৱা লাগিছে ভাল ফিল হৈছে এইটোৱে আৰু আগতে লাভ কৰিছা তুমি ইয়াতে কৰিছোঁ এইটো টুৰ্ণামেণ্ট কৰি পোৱা নাই এইটো ফাৰ্ষ্ট এইটো টুৰ্ণামেণ্ট 50 অভাৰ টুৰ্ণামেণ্ট আগতে খেলিছা নেকি তুমি খেলিছোঁ এইখন টুৰ্ণামেণ্টে খেলিছা এইখনো খেলিছোঁ আৰু বেলেগ টুৰ্ণামেণ্টো খেলিছোঁ এনেকুৱা ক'ত কৰা প্ৰিপেৰেশ্যন ক'ত কৰিছা তুমি মই এতিয়া আমিনগাঁৱত কৰি আছোঁ হয় নিশ্চয়কৈ তোমাক পৰৱৰ্তী মেচৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ থেংক ইউ আৰু এই মুহূৰ্তত যাব বিচাৰিছোঁ মই গুৱাহাটী টাউন ক্লাবৰ অধিনায়কগৰাকীৰ ওচৰলৈ কি ক'বা বেক টু বেক দুখন মেচত পৰাস্ত হ'বলগীয়া হ'ল গতিকে আজিও বহুখিনি তোমালোকে কষ্ট কৰিলা লাষ্টলৈকে কিন্তু 8টা উইকেট যোৱাৰ পাছতো ভালেই লাগিল খেলিটো কিন্তু আমাৰ অলপমান ৰৈ গ'ল অভাৰ ৰৈ গ'ল আজি সেইকাৰণে অলপমান দিগদাৰ হ'ল আৰু প্ৰায় 36 অভাৰ খেলিছা 14 অভাৰ্ছ ৰৈ গ'ল সেইটো আমি খেলি দিলে আজি কিবা এটা হ'লে হয় বেক টু বেক তোমালোকৰ 5টামান উইকেট গ'ল তাৰ পাছৰ পৰ্যায়ত আকৌ 3টা উইকেট একেৰাহে গুচি গ'ল 8টা উইকেট গুচি গ'ল কিন্তু 8 নম্বৰ উইকেট যোৱাৰ পাছতো তোমালোকে দুজন বেটাৰে যে পাৰ্টনাৰশ্বিপ এটা কৰি ল'লে গতিকে সেইটো কি আশা আছিলে তোমাৰ অধিনায়ক হিচাপে মানে আছিল কি আমি এতিয়া লৈ যাওঁ গেমটো মানে মই নন ষ্ট্ৰাইকাৰক কৈছিলোঁ ইয়াছ সিও ভাল খেলে এনে কিন্তু ইমান এক্সপিৰিয়েঞ্চ নাই তাৰ সেইকাৰণে তাক লৈ পিনে খেলিছোঁ আৰু যিমান পাৰোঁ আৰু এজনে তোমালোকৰ হাফ চেঞ্চুৰী কৰিছে ময়ে কৰিছোঁ তুমিও কৰিছা তুমি কেপ্টেইনচিও কৰিছা আজি মানে 8টা উইকেট যোৱাৰ পাছত তোমালোকে ভাল বেটিং কৰিছা এই লাষ্টত মই আউট হৈ গ'লোঁ সেইটোৱে আৰু থাকিলে এটা দুখ এটা কনফিডেঞ্চ আছিলে নেকি যে জিকিব পাৰিম খেলখন লৈ যাব পাৰিম আছিল কাৰণ ভাল লাগি আছিল খেলি পিচটো ভাল হৈ গৈছিল আৰু বেটত ভাল লাগি আছিল সেইকাৰণে লাগিছিল এবাৰ কিন্তু এনেকুৱা হ'ল লাকি ফেভাৰ কৰিছে তোমালোকে কেইবাটাও কট কিন্তু মিছ কৰিছে তোমালোকে সেইটোতো হয় লাকটো লাগে অলপ আৰু দুখ লাগিছে নেকি যেহেতু এই ছিজনৰ পৰা তোমালোকে এইখন টুৰ্ণামেণ্টৰ পৰা বিদায় ল'ব লাগিব যিহেতু দুখনকৈ টুৰ্ণামেণ্টত তোমালোকে বেক টু বেক হাৰিলা গতিকে কি দুখ লাগিছে নেকি অলপ দুখটো লাগিছে বাৰু কিন্তু নেক্সট টাইম আমি ভালদৰে আহিম প্ৰিপেয়াৰ কৰি আহিম সেইটোৱে আশা এটা তোমালোক কোনে কোচিং কৰাইছিলে আমাক ৰাম ছাৰ প্ৰেক্টিছ ক'ত কৰা তোমালোকে গুৱাহাটী টাউন কি বাট ক্লাবৰ কথা কি ক'বা তোমালোকে ইমান ভাল এটা টুৰ্ণামেণ্ট পাতিছে ভাল লাগিছে কাৰণ ইমান নাপাওঁ আমি সেইকাৰণে 50 অভাৰ্ছটো নাপাওঁৱেই বেছি আৰু ইমান ভাল পিচ এনভাইৰনমেণ্ট ভাল ছাপৰ্ট ষ্টাফ ভাল ছাৰ্ভিচ ইমান ভাল দিছে ভাল লাগিছে আৰু বলিঙৰ কথা কি ক'বা তোমালোকে বলিঙত কোনে ভাল কৰিলে আজি বলিং আজি ধ্ৰুৱ বিষ্ণয়ে ভাল কৰিছে অভিজ্ঞান নিৱাৰে ভাল কৰিছে ভালে মানে লাষ্টত ইহঁতে পাৰ্টনাৰশ্বিপ ভাল কৰি দিলে নহ'লে বলিংটো ভালে আছিল নিশ্চয়কৈ তোমাক পৰৱৰ্তী ছিজনৰ বাবে 50 অভাৰ টুৰ্ণামেণ্টৰ কাৰণে আমাৰ শুভেচ্ছা থাকিব থেংক ইউ নিশ্চয়কৈ এয়া আছিল দুই দলৰ অধিনায়ক লগতে দুই দলৰ প্ৰশিক্ষক লগতে আছিলে প্লেয়াৰ অফ দ্য মেচ সন্মানপ্ৰাপ্ত খেলুৱৈ আমি আশা কৰিম গুৱাহাটীৰ মালিগাঁৱৰ স্থিত NFW খেলপথাৰ যিখন আণ্ডাৰ-19ৰ 50 অভাৰ ক্ৰিকেট টুৰ্ণামেণ্ট চলি আছে সেয়া টুৰ্ণামেণ্ট সাফল্যমণ্ডিত হওক এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ চেনি ধন্যবাদ ক্ৰিকেট ক্লাবৰ সৌজন্যত আয়োজিত দশম বাৰ্ষিক সীতাৰাম চাউচৰীয়া মেমৰিয়েল আণ্ডাৰ-19 ক্ৰিকেট টুৰ্ণামেণ্টৰ লীগৰ আজি এখন খেলত বৰপেটা তিৰংগা দলে ইতিমধ্যে জয়লাভ কৰিছে গুৱাহাটী টাউন ক্লাবৰ লগত আৰু তেওঁলোক নিজৰ গ্ৰুপত টপ হৈছে আৰু খেলখনৰ মেন অফ দ্য মেচ বঁটাটো দিবলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ প্ৰাক্তন ৰঞ্জী খেলুৱৈ
দীপ বৰা ডাঙৰীয়া তেখেতক আমাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাম। বহুতকেইটা আপ ডাউন আছিলে। প্ৰথমে বৰপেটা বেটিং কলেজ সেইখিনি সময়ত এটা ধুনীয়া পাৰ্টনাৰশ্বিপ হৈ পেলাই গৈ পেলাই 262 ৰান। দেন টাউন ক্লাবৰ এটা সময়ত 60 ৰানত 8টা উইকেট, তাৰপিছত 100 ৰান মানৰ এটা পাৰ্টনাৰশ্বিপ হ'ল দেৱৰাজ আৰু এজন ইয়াছ বুলি ল'ৰা এজনৰ মাজত। এজনৰ 6টা উইকেটো পাইছে। বাট ইনিংছটো য'ত এটা সময়ত তিৰংগা দলে ষ্ট্ৰাগল কৰি আছিল, তেওঁলোকে পাৰ্টনাৰশ্বিপ কৰি খেলখন 262লৈকে লৈ গ'ল আৰু 50 অভাৰ্ছ খেলিলে। আৰু বঁটাটি প্ৰদান কৰিবলৈ মই দীপদাক অনুৰোধ জনাইছোঁ। মই চিন্তু দাসক আমাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাম। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, website www.aipguwahati.in